খৈৰাবাৰীত বিপিএফ দলত যোগদান ইউপিপিএল দলত ব্যাপক গৰাখহনীয়া। নিৰ্বাচনৰ দিন যিমানেই ওচৰ আহি পৰিছে সিমানেই ৰাজ্যখনৰ লগতে বিটিআৰতো নিৰ্বাচন প্ৰচাৰ তীব্ৰতৰ হৈ আহিছে। ওদালগুৰিৰ ভেৰগাঁও সমষ্টিত বিপিএফৰ ঢৌতুংগত প্ৰতিদিনেই যোগদান অব্যাহত আছে। শনিবাৰে নিশাও বিপিএফৰ কাৰ্যালয়ত বিটিচিৰ কাৰ্যবাহী সদস্য লোমচাও দৈমাৰীৰ ওচৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় সদস্য মমতা চৌধুৰী, গৰিয়ামৰীয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেত্ৰী আছাৰ ওদালগুৰি জিলা প্ৰাক্তন সভাপতি ভুৱন তান্তি আদিসহ প্ৰায় 50গৰাকী লোকে বিপিএফত যোগদান কৰে। প্ৰায় 20গৰাকী ইউপিপিএল দলৰ নেতাই ইউপিপিএল দল ত্যাগ কৰাটো দলটোৰ বিস্তৰ ক্ষতি হোৱাটো নিশ্চিত। ভেৰগাঁও জিলা বিপিএফৰ সভাপতি লোমচাও দৈমাৰীয়ে সকলো যোগদান কৰ্মীক উষ্ম আদৰণি জনোৱাৰ গামোচা দলীয় প্ৰতীক বস্ত্ৰৰে আদৰণি জনায়। ওদালগুৰিৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, বিগ নিউজ অসম। আমার পার্টি জিকিবই অন্য পার্টি বাদ দিও আমার সঙ্গে ভোট দিও পার্টির ভোট দিও। আজি আমি বিপিএফ দলত জইনিং হৈছোঁ, ভাল লাগিছে আৰু ভাল লগা বাবে আজি আমি বিপিএফত জইনিং কৰিছোঁ আৰু আমি ভালকৈ আমি এই সংগঠনটো আমি কৰি চলাই যাম বুলি আশা ৰাখিছোঁ আৰু আমি জিকাবৰ কাৰণে অশেষ কষ্ট কৰিম যাতে আমি ফলাফল পাওঁ। আমি টংলাৰ পৰা আহিছোঁ। আগতে মই গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা ভাইচ প্ৰেচিডেণ্ট আছিলোঁ চেণ্ট্ৰেলৰ। মোৰ নাম ৰুকসানা খাতুন। হয়, এবাৰ সদৌ অসম ছাত্ৰ সন্থা আছাম ভেৰগাঁও আঞ্চলিক কমিটিৰ প্ৰাক্তন সভাপতি প্লাছ ওদালগুৰি জিলা সমিতিৰ উপসভাপতি হিচাপে কাৰ্যকাৰী কৰি আছিলোঁ। বৰ্তমান মই সংগঠনৰ লগত জড়িত নাই আৰু আজিৰ পৰা এই বিপিএফ দলৰ যি নীতি আদৰ্শ ভাল পাই মই বিপিএফ দলত আনুষ্ঠানিক হিচাপে আজিৰ পৰা মই যোগদান কৰিলোঁ। হয়, যেনেকৈ মই ছাত্ৰ সংগঠনৰ লগত জড়িত থাকি যেনেকৈ ৰাইজৰ সমাজ সেৱা আগবঢ়াই গৈছিলোঁ আৰু অনাগত দিনত এই বিপিএফ দলৰ জৰিয়তে মই ৰাইজৰ সেৱা আগবঢ়াই যাম বুলি আশা কৰিছোঁ। বিভিন্নটা দল আছে, হয়, মাজতে বিপিএফত যোগদান কৰিছে। হয়, মোৰ একচুৱেলি ব্যক্তিগত হিচাপে চিন্তা চৰ্চা কিছুমান থাকে, সেই হিচাপে মই ব্যক্তিগত হিচাপে মই চিন্তা চৰ্চা কৰি মই এই বিপিএফ দলটো বাছি লৈছোঁ আৰু ইয়াতে যি নেকি ৰাইজৰ সেৱা আগবঢ়োৱাৰ কাৰণে এটা ভাল স্থান বুলি ভাবিছোঁ, সেইকাৰণে মই বিপিএফ দলত যোগদান কৰিছোঁ। নতুন দল হয়, এইটো যিহেতু আদিবাসী ছাত্ৰ সংগঠনে সম্পূৰ্ণভাৱে জয় ভাৰত পাৰ্টীক সমৰ্থন কৰিছে, সেইটোৰ বিষয়ে মই বিশেষকৈ তেনেকৈ একো নকওঁ, যিহেতু সিটো মজিয়াৰ পৰা মই ওলাই আহিছোঁ আৰু তাতে মই বিৰোধিতাও নকৰোঁ আৰু যেনেকৈ পাৰোঁ বিপিএফ দলৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই চেষ্টা কৰিম। আমি উষ্ম আদৰণি জনাইছোঁ যিসকল ব্যক্তিয়ে অন্য দলৰ পৰা আহি ফালে বিপিএফ দলত যোগদান কৰিছে, তেওঁলোকক মই উষ্ম আদৰণি জনাইছোঁ। মই ভেৰগাঁও জিলাৰ এজন সভাপতি হিচাপে বা এজন বিটিচিৰ ইএম হিচাপে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ এই 5 মাহৰ ভিতৰত চব ৰাইজে আজি ওদালগুৰিবাসী ৰাইজেও ভাল পাইছে। কিয় ভাল, আমি ND হিচাপে তিনিটা পাৰ্টি AGP, BJP আৰু BPF আমি 15টাত আমি খেলিছোঁ। BPF দল হিচাপে 11খনত আমি প্ৰাৰ্থী আগবঢ়াইছোঁ আৰু BJPয়ে 4টাত প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। আমি 15খনৰ ভিতৰত 15খনেই আমি জিকি যাম। ইয়াত আৰু কোনো সন্দেহ থাকিব নালাগে, 15টাৰ ভিতৰত 15টাই জিকি যাম। আজিৰ তাৰিখত ভেৰগাঁও সমষ্টি কেনেকুৱা পৰিৱেশ? সুন্দৰ। আজিৰ তাৰিখত আমি 70% আমি ভোট পাই আছোঁ, 70% ভোট পাই আছোঁ। গতিকে ইয়াৰ আৰু কোনো ছাপ'জ কংগ্ৰেছৰ একো ঢৌ নাই, UPL দলৰ কোনো ঢৌ নাই। গতিকে ইয়াৰ কাৰণে আৰু ইয়াতনো কোন আছে? জয় ভাৰত আছে, জয় ভাৰততো এটা কিবাহে এটা ছেকশ্যনেহে লাগি আছে, বাকীটো নাই। গতিকে আমি সঁচাকৈ 70% ভোট ইয়াত পাই পেলাই আমি একদম আৰামছে জিকি লাগিছে। যিহেতু মই আগত পুৰণি BPF আছিলোঁ প্ৰথমৰ পৰা, পিছত মই UPPL দলত জইন হৈছিলোঁ। তো বহুত দিনৰ পৰা এটা আশা সপোন আছিলে, আকৌ যেনিবা ঘৰৰ মানুহ ঘৰতে ঘূৰি আহিলোঁ, তেনেকুৱা ভাল লাগিল। আজি সকলোকে পুৰণি মানুহখিনিক লগ পালোঁ। কিমানজনে জইন কৰিলে? আমাৰ মহিলাৰ পৰা আমি 8জনী আহিছিলোঁ। তো ভালেই লাগিল আৰু আগন্তুক এই নিৰ্বাচনত যাতে আমি ভালকৈ ৰাইজৰ ওচৰত গৈ ভালকৈ কাম কৰিব পাৰোঁ আৰু জিকাই লৈ যাব পাৰোঁ, সেইখিনিয়ে আৰু।